এফালে এডভান্টেজ আসাম কাৰ্যসূচী আনফালে সচলত উত্তাল প্ৰতিবাদ আসাম ষ্টেট আউটসোৰ্চ পাৱাৰ ৱৰ্কছ ইউনিয়ন আৰু সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ সচলত 5 দলীয় দাবী স্থানত পূৰণৰ বাবে আজিও প্ৰতিবাদ সচলত বিভিন্ন স্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত শক্তিখণ্ডৰ ফিক্স পে আৰু অস্থায়ী কৰ্মচাৰীৰ আজি দ্বিতীয় দিনা ধৰ্মঘটস্থলীত উপস্থিত কংগ্ৰেছ নেত্ৰী মীৰাবৰ ঠাকুৰ আজি দ্বিতীয় দিনত ভৰি পৰিছে আসাম ষ্টেট আউটসোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন আৰু সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ প্ৰতিবাদ বিভিন্ন স্লোগানেৰে প্ৰায় 2000 কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ তেওঁলোকৰ 5 দফীয় দাবী চনত পূৰণৰ বাবে এনেদৰে 72 ঘণ্টা অৱস্থান ধৰ্মঘট পালন কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ফিক্স পে আৰু অস্থায়ী কৰ্মচাৰীয়ে তেওঁলোকৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি থাকিব বুলি ঘোষণা সংগঠনটোৰ দুৰ্ভাগ্যজনক কথা যিসকলে আজি ইমান দিনৰ পৰা কাম কৰি থকাৰ পিছত ফিক্স পে কথা তেওঁলোকে কৈছে তেওঁলোকে 5 দফীয়া এটা দাবী আছে মই গাই দিছোঁ যে শক্তিখণ্ডৰ কৰ্মী চাকৰি নিয়মীয়াকৰণ কৰিব লাগে নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সমকামৰ কাৰণে সমমৰ্যাদা তেওঁলোকক দিব লাগে 89 মানে দিনীয়া মজুৰি নীতি শীঘ্ৰে বাতিল কৰিব লাগে আৰু শক্তিখণ্ডৰ কৰ্মী আৰু অস্থায়ী কৰ্মীসকলৰ জীৱন জীৱিকা সুৰক্ষা নোহোৱা পৰ্যন্ত তেওঁলোকৰ মানে এই গোটেই যিখিনি 5 দফীয়া তেওঁলোকে দাবী দিছে এই দাবীখিনি চৰকাৰে পালন কৰিব লাগে আমি আগৰ পৰাই কৈ আছোঁ বিৰোধীয়ে কৈ থাকিলে মানুহে ভাবে যে আমি বিৰোধীৰ কাৰণে বিৰোধিতা কৰিছোঁ যেতিয়া স্মাৰ্ট মিটাৰ ইয়াত ইনষ্টল কৰাৰ পৰ্যায়টো আহিছে তেতিয়া আমি কৈছোঁ যে স্মাৰ্ট মিটাৰৰ ইনষ্টলেশ্যনৰ গোটেই 1000 কোটি টকাৰ কাম কাক দিয়া হৈছে আদানীক দিয়া হৈছে এডেও দুডেও লুটানিয়াৰ সেওকে এওঁলোকক আউটচোৰ্চ কৰি লাহে লাহে এপিডিচিএলটো যদিও এতিয়া প্ৰফিটত আছে তেওঁলোকে প্ৰফিট নথকা দেখুৱাই এওঁলোকক ছাটাই কৰা এটা ষড়যন্ত্ৰত চৰকাৰ মানে নিমজ্জিত হৈছে এইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত প্ৰতিবাদ নাই প্ৰত্যেক দিনাই সচলত প্ৰত্যেকটো সংগঠন প্ৰত্যেকটো সংস্থা অনুষ্ঠান সকলোৱে ইয়াত আজি প্ৰতিবাদ কৰি আছে আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ কাৰণ শক্তিমন্ত্ৰীকটো কৈ লাভেই নাই এতিয়া এজন মন্ত্ৰীৰ চৰকাৰ চলি আছে বেলেগ কাৰো কথা নুশুনে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ এপিডিচিএলৰ যিসকল মানুহে নিজৰ জীৱনটোকো তেওঁলোকে তুচ্ছতাচ্ছিল্য কৰি কাৰেণ্ট কাটাৰ পৰা কাৰেণ্ট লগোৱাৰ পৰা মিটাৰ ৰিডিং কৰাৰ পৰা গোটেই শ্ৰম দান দি আহিছে এইখিনি মানুহক যোনে পোহৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ পাৰিশ্ৰমিক দি আহিছে আৰু সেইখিনি মানুহকে অন্ধকাৰত লৈ যাবৰ ভৱিষ্যতে তেওঁলোকে এটা প্ৰয়াস কৰিছে সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ বহুত হ'ল হাল এৰি ইয়াত বহুত খেদিলে গতিকে এপিডিচিএলৰ যিসকল প্ৰায় 5000ৰ ওপৰত কৰ্মচাৰী আছে তেওঁলোকৰ যি 5 দফীয়া দাবী আছে এই দাবীসমূহ পূৰণ কৰে আজি তাৰিখত চাওক বস্তুৰ ইমান আকাশলংঘী দাম হৈছে 12000 টকাত 15000 12000 17000 টকাত 3টা স্লেব আছে 5 বছৰ 10 বছৰ আৰু 10 বছৰ বা 15 বছৰ ওপৰত 17000 টকা 17000 টকাত চাকৰি কৰি এটা পৰিয়ালে কেনেকে মানে এটা পৰিয়াল চলাব পাৰে ইয়াক বৃহৎ প্ৰশ্ন সেইকাৰণে মুখ্যমন্ত্ৰীক আমি টানি দাবী জনাইছোঁ যে কেৱল যে ইয়াত এপিডিচিএলে যে আজি মানে ধৰ্মঘট কৰি আছে এনেকুৱা নহয় গোপাল মৈত্ৰীসকলে আজি 18 দিন তাত বহি আছে নৈতিকতাৰ খাতিৰত মেমৰেণ্ডামখন নিবলৈ আহিবলৈ তেওঁলোকৰ সময় পোৱা নাই তাতে আপোনালোকে দিছে ফিজিকেলি হেণ্ডিকেপসকলে আজি তাত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবৰ কাৰণে আজি তাত অন্নখনত বহিছে সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ এডভান্টেজ আছাম মানে নৃত্য নাটিকা এইবিলাক ভাল হৈছে আমি বেয়া পোৱা নাই কিন্তু এইবিলাকে চমক দেখুৱাই ভিতৰি যে কোৱা বাতৰি এই কথাবিলাক অসমৰ ৰাইজে বুজিছে আৰু শেষত মই মিডিয়াক এটা কথা মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিবলৈ দিছোঁ তেওঁ কাৰ্যকাল মাত্ৰ আছে 1 বছৰ তেওঁ 20 বছৰৰ কাৰণে আমাৰ বনবিলাক যে ধাৰক মানে মডৰেজ দি পেলাই ধাৰ লৈছে 20 বছৰলৈ যে যুৱ প্ৰজন্মই ধাৰৰ বোজা ল'ব লাগিব এই কথাটো তেওঁ সুধিব লাগে যে 20 বছৰলৈ কি যুক্তিত তেওঁ আমাৰ ৰাজহুৱা বনবিলাক মানে তেওঁ মডৰেজত দিছে এই কথাবিলাক অসমৰ ৰাইজে বুজি পালে ভাল আমি ঝুমুৰ নৃত্য আমি চাই খুব ভাল পাইছোঁ ভাল হৈছে কিন্তু ঝুমুৰ নৃত্যৰ সমান্তৰালভাৱে এছটি ষ্টেটাছ দিয়াৰ 351 টকা চাহ জনগোষ্ঠীৰ লোকসকলক তেওঁলোকৰ দৈনিক মজুৰি দিলে আৰু আমি সুখী হ'ম এই কথাখিনি জনাইছোঁ আৰু এপিডিচিএল যাতে এডেও দুডেওকে যাতে আদানীৰ হাতত যাতে নাযায় এই কথাটোৰ কাৰণে সকলোকে সক্ৰিয় আৰু সজাগ হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ হোৱা এডভান্টেজ আছামৰ টুইন টাৱাৰটো হ'ল নেকি এইখন চৰকাৰ হৈছে বাকী আৰু ফাঁকি এডভান্টেজ আছাম যে পাতিছে
কেৱল হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীৰ লগত ফেৰ মাৰিবলৈ গৈ যে তেওঁ আন্তঃৰাষ্ট্ৰীয় নেতা, তেওঁ জাপানত যায়, ময়ো জাপানত গৈছোঁ, তেওঁ ছিংগাপুৰত যায়, ময়ো ছিংগাপুৰত গৈছোঁ, এই ফেব্ৰুৱাৰীটো পাতিবৰ কাৰণে এডভান্টেজ আছাম পাতিছে। যোৱাবাৰৰ এডভান্টেজ আছামত কিবা হ'ল নেকি? টুইন টাৱাৰটো হ'ল নেকি? স্মাৰ্ট আমাৰ যে ট্ৰেইনবিলাক যে হ'ল নেকি? হাইৱে এক্সপ্ৰেছ হ'ল নেকি? বহুত কথা কৈছিলে ন, কিবা কিবি হ'ল নেকি? এইবাৰো নহয়। হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ জৰিয়তে ৰিণিকী ভূঞাই খুব ডাঙৰ এখন দোকান দিছে, তাত দোকান বুলিয়ে কৈছোঁ আৰু, ডাঙৰ এখন দোকান দিছে, কাপোৰ বিকিছে। মই দেখা নাই স্বাধীনতাৰ পিছত গোটেই ভাৰতবৰ্ষত মুখ্যমন্ত্ৰীয়ে পত্নীয়ে এডভান্টেজ আছামত গৈ পেলাই কাপোৰ বিকিবলগীয়া অৱস্থা হৈছে। এনেকুৱা দৰিদ্ৰ অৱস্থা মই কিন্তু দেখা নাই। গোটেই বিদেশত গৈ হাতে ভৰিয়ে ধৰে পইচাৰ বিনিয়োগ আনিছে। এইফালে স্বচ্ছলত নিজৰ প্ৰাপ্য দৰমহাকেইটাৰ কাৰণে আজি APDCL পৰা আদি কৰি প্ৰত্যেকটো অনুষ্ঠানে ইয়াত আজি প্ৰতিবাদত বহিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীক কৈছোঁ, গ্ৰীড আৰু নীড দুটা বেলেগ বস্তু। মুখ্যমন্ত্ৰী মানে পৰিয়ালৰ এটা বেমাৰ হৈছে, গ্ৰীড বেমাৰ হৈছে, লোভৰ বেমাৰ, খাই মানে নাতে। আৰু মই কেমেৰাত দেখাই দিব গৈছোঁ, এইসকলে অকণমান পইচা দি পৰিয়াল চলাই আছে। এতিয়া এওঁলোকে ন্যায্য প্ৰাপ্য বিচাৰিছে ল'ৰা ছোৱালীক পোহপাল দিবৰ কাৰণে, পঢ়ুৱাবৰ কাৰণে। ডিফাৰেঞ্চটো ৰাইজে বুজি পালে ভাল। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, হাল এৰি খিয়াল বহুত খেদিলে। এডভান্টেজ আছামে অসমক একো উন্নতিৰ পথলৈ লৈ নাযায়। ৰিণিকী ভূঞাই গোটেই ভাৰতবৰ্ষক মানে ৰেচম আৰু আমাৰ অসমৰ মুগা চুগা লৈ গোটেই পৃথিৱী বিখ্যাত এটা ব্যৱসায় প্ৰতিষ্ঠা কৰিব, সেইটোৱে এডভান্টেজ আছে। সঁহাৰিটো একচুৱেলি সঁহাৰি চৰকাৰ বা বিভাগে সঁহাৰি কেনেকৈ দিয়ে, এইটো অলৰেডি ৰঙা দলিচা পাৰি দিয়া হৈছে। গতিকে ইয়াৰ পিছত আমি কি প্লানিং কৰিছোঁ, হয়তো আপোনালোকৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰীক আমি জনাব বাধ্য হৈছোঁ। আমি থলুৱা খাটি খোৱা নিবনুৱা অসমীয়া, আমাৰ বিধিগত আমি কাম কৰি আহিছোঁ, আমি কৰ্মচাৰী হয়। আমাক উচিত মূল্য আৰু উচিত প্ৰাপ্য নিদিয়াৰ কাৰণে আমি আজি ইয়াত বহিছোঁ। যদি ইয়াৰ পৰা আমি অপমানিত হৈ ঘূৰি যাব লগা হয়, তেতিয়াহ'লে আমি আপোনালোকৰ আগতো কৈছোঁ, আমি বিজুলী ভৱনত এটা তলা কিনি তলা মাৰিম। কাৰণ কেলে, গোটেই অসমৰ ভৌগোলিক পৰিসীমাটো চাওক। অসমত বানপানী হয় প্ৰত্যেক বছৰে। অসমৰ বানপানীৰ বিষয়ে আপোনালোকৰ সংবাদ মাধ্যমে আমাতকৈ বেছি জানে। এই বানপানী অসমৰ ধুমুহা বতাহ গোটেই বস্তুখিনিত লাইন মেৰামতিৰ পৰা আদি কৰি গোটেই কামত নিয়োজিত মানুহখিনিৰ আজি ভৱিষ্যত কোন দিশে। আজিৰ তাৰিখত আপোনালোকে এটা কথা নোট কৰক, 18 চনৰ পিছত যেতিয়া মহামাৰী কোভিডৰ আৰম্ভ হৈছিল, সেই কোভিডৰ আৰম্ভত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে ঘৰ মে ৰহে স্বচ্ছ ৰহে। আমাক এচেঞ্চিয়েল পাছ এটা দি আমাৰ কি আমি জীৱ নাছিলোঁ নেকি? আমি মানুহ নহয়? আমি এলিয়েন নেকি? আমাক কোভিড নহ'লেহেঁতেন নেকি? কিন্তু আমি এচেঞ্চিয়েল পাছ এখন লৈ আমি কোভিড ডিউটি কৰিলোঁ। পৰিণামত কি দিলে? আমি ভাবিছিলোঁ আমি চাকৰি পাম। পৰিণামত আমাক কি দিলে? 89 ডেজ এটা ক'ৰ নিয়ম জানো, সেইটো ক'ত আছে, সেই পেৰুলটো ক'ৰ পৰা আনিল আমি নাজানো। 89 ডেজ বেচিছ কৰি মানে আমি মৰিব লাগে। মানে এই ল'ৰা, এই 6000-7000 যি মানুহ থলুৱা নিবনুৱা আজি ইয়াত বিভাগত নিয়োজিত হৈ আছে, সিহঁতি মৰে নে জীয়াই থাকে নে, এই বিভাগ তথা চৰকাৰ কাৰো কোনো ভূক্ষেপ নাই। গতিকে মই আপোনালোকৰ মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰীক আকৌ এবাৰ অনুৰোধ কৰিছোঁ যে এইখন বিধানসভাত বাজেট অধিৱেশনত যদি এই শক্তিখণ্ডৰ কৰ্মচাৰীৰ কাৰণে যদি সুকীয়া বাজেট বা কিবা ভাল চিন্তা চৰ্চা নহয়, তেতিয়াহ'লে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত তলা মাৰি দিয়া হ'ব APDCL ফণ্ডত। আৰু আমি তলা মৰাৰ পিছত জোৰদাৰ টানিবলৈ নহয়, গুলি মাৰিবলৈ আপোনাৰ সেনা বাহিনী পঠিয়াব। আমি অসমীয়া ল'ৰা গুলি খাম APDCL ফণ্ডত। মাৰিব যদি দম আছে মাৰিব, আমি মৰিব দম আছে, কাৰণ আমি মৰিব দম ৰাখি কাম কৰিছোঁ। আপুনি 33 kV লাইনটোক মেইনটেনেঞ্চ কৰি চাব, লাইন ডিছকানেক্ট কৰাৰ পিছতো খালী হাতে চুব নোৱাৰি, তাত ব্ৰেক মাৰে। আমি তেনেকুৱাত কাম কৰোঁ, প্ৰত্যেক দিন জীৱনটো মৃত্যুৰ লগত খেলা কৰি কাম কৰোঁ। তাৰ পৰিণতিত আমাক কুকুৰৰ নিচিনা জীৱন দিবলৈ অধিকাৰ ক'ত পালে? গতিকে মই ইমানে কৈছোঁ, আমি এই আন্দোলনস্থলীত আমি পিছপুলি ভাৰতীয় সংবিধানক সন্মান কৰোঁ। আমি ভাৰতীয় নাগৰিক হৈ আমি শ্ৰম আইনটোক সন্মান কৰি আমি বহিছোঁ। আমাক কেন্দ্ৰীয় শ্ৰম আয়োগে ঘোষণা কৰা পইচাটো নিদিয়াকৈ কি দিছে? 89 ডেজ ফিক্সেশ্যন বুলি জুমলাবাজি কিয় কৰিছে? শক্তিখণ্ডৰ শক্তিমন্ত্ৰীবিলাক কিয় পুতলা স্বৰূপ ইমানকৈ সলনি হয়? আৰু এজন শক্তিখণ্ডত বাহিৰৰ মানুহ এজনক উচ্চ পদস্থত ৰাখি আমাক বেয়া ব্যৱহাৰ কৰা এৰক, নহ'লে কিন্তু অসমীয়াৰ চেণ্টিমেণ্ট
আপুনি দেখি যাব। নিউজ ডেস্ক রিপোর্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.